on and off the stage, and all the students and parents from various parts of Lanka and its surroundings. A very warm good afternoon to all of you, and congratulations to all the students who have passed in the HSLC examination 2024. Myself, Rakesh Malik, Professor of Mahendra Singh Academy, Department of Commerce, Accountancy. মই মোৰ অন্তৰৰ ফালৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যোনে যোনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে। So I would like to inform you that I will conduct the counseling in Assamese only, so that everyone can better connect it. So because I want that counseling to go into your heart, not into your ear only, isn't it? So it should go to your heart. So আমি সকলোৱে জানো যে আচ্ছা পিছফালে শুনা পাইছে না পিছফালে একদম লাষ্ট ওয়ান লৈকে হাত দাঙি দিয়ক ওকে সো আমি সকলোৱে জানো যে হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত মানে কোনটো লাইনত গ'লে বা কি সাবজেক্ট লৈ পঢ়িলে ভাল হ'ব ভৱিষ্যতত আমি মানে সাফল্য লাভ কৰিব পাৰিম এইটো বিষয়টো লৈ সকলোৰে মনত মাইণ্ডত এটা চিন্তা হৈ পৰে I am sure that whoever is sitting in this hall and outside the hall, students and parents both, সকলে অভিভাৱক আৰু ষ্টুডেণ্ট সকলোৱে মনত এইটো চিন্তাই লৈ হৈ আহিছে যে এতিয়া কি কৰিম কোনটো ষ্ট্ৰীম ল'ম পেৰেণ্টছ বিলাকে ভাবি আছে যে কোনটো ষ্ট্ৰীম ল'লে বা কোনটো লাইন কোনটো ছাবজেক্টত পঢ়ালে ষ্টুডেণ্টৰ ভৱিষ্যতটো উজ্জ্বল হ'ব মোৰ ল'ৰা বা মোৰ ছোৱালীৰ ভৱিষ্যতটো উজ্জ্বল হ'ব আৰু এনেতে আমি কি কৰোঁ পৰামৰ্শ বুজিব যাওঁ বহু ঠাইৰ পৰা আৰু কেইবাজনো এনেকৈও হয় যে ভুল এটা নিৰ্ণয় লৈ গোটেই জীৱনটো আফচোচ কৰিব লাগে সেইকাৰণে মই আজি এনে পৰিস্থিতিত কি ধৰণে নিৰ্ণয় ল'ব লাগে এই বিষয়ে বিতংভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম আশা কৰিছোঁ সকলো অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী সকলোৱে মোক সহযোগ কৰিবনে সহযোগ কৰিবনে নাই হাতটো দাঙি দিয়ক ওকে থেংক ইউ আপোনালোকে ক্ষমা বিচাৰিছোঁ প্ৰথমৰ পৰাই একচুৱেলি আমাৰ ৰুমটো অলপ সৰু হৈছে আমি ভবা নাছিলোঁ যে সকলোৱে প্ৰেজেণ্ট হ'ব বুলি তথাপি মই মোৰ ফালৰ পৰা ক্ষমা বিচাৰিছোঁ অলপ ধৈৰ্য সহকাৰে আপোনালোকে মোক সহযোগ কৰক বহুত কিবা কিবি অলপ জানিব পৰা হ'ব চ' হোৱাট ইজ আফটাৰ HSLC হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত কি এইটো হ'ল আমাৰ আজিৰ টপিক এই দিনটো সকলোৰে মনত আছেনে HSLC ৰিজাল্ট ডিক্লেয়াৰ্ড যোৱা 20 এপ্ৰিলত মনত আছেনে নাই তো এইটো কি I have passed আৰু ইয়াতে সকলো পাছ কৰিছে মই জানো সেইকাৰণে ইয়াত আহিছে আপোনালোকে হয়নে নহয় ওকে সো পাছ কৰিলে খুব মজা ঘৰত সকলোৱে ভাল পাইছে গোটেই বছৰত গালি পাৰিছে কিন্তু মা দেউতাই কিন্তু সেইদিনা কাকো গালি পাৰিছে নেকি অবভিয়াছলি নহয় মাৰ্কৰ কাৰণে হ'ব পাৰে বাট ইমান গালি পাৰা নাই হয়নে নাই মিঠাই বাটা হৈছে কিন্তু ৰিজাল্ট দিয়াৰ প্ৰথম দিনা বহুত ফূৰ্তি লাগিছে নেক্সট ডে অলপ থাৰ্ড ডে অলপ কিন্তু তাৰ পিছত ফ'ৰ্থ ডেৰ পৰা আমাৰ মূৰত লাহে লাহে এটা হালকা টেনশ্যন আহিব ধৰিছে
ষ্টুডেণ্টছৰো আৰু গাৰ্জিয়ানৰো হয়নে নাই যে এতিয়া ক'ত যাম what should I choose now এতিয়া আমি কি কৰো কোনটো চুজ কৰিম এটো লৈ আমাৰ মনত গভীৰ এটা চিন্তা হৈছে আৰু এই চিন্তাৰ কাৰণে আমি ক'ত যাওঁ সকলোৰ পৰা পৰামৰ্শ ল'বলৈ নেইবাৰহুডক দেখিবলৈ যে প্ৰতিবেশীয়ে কি কৰি আছে মানে প্ৰতিবেশীৰ ল'ৰাজনে বা ছোৱালীজনে কোনটো ষ্ট্ৰীম লৈছে এতিয়া আমি কেইবাটা কেছ দেখুৱাম যে কেছবিলাক আমাৰ নৰ্মেলি হৈ থাকে কনফিউজন ক্ৰিয়েট কৰে আমাৰ মাইণ্ডত বিভ্ৰান্ত কৰে আমাৰ মনত যে আমি কি ল'ম কি নল'ম কেছ অফ কনফিউজন 1 এটো হল এজন আপোনালোকৰ দৰে এজন ছাত্ৰ যোন পাছ কৰিছে প্ৰথম দিনাটো বহুত ফূৰ্তি হৈছে নেক্সট ডে টেনচন আহি গৈছে মনত আৰু কি কৰিব ভাবি আছে টেনচন পাই কি কৰিছে ফ্ৰেণ্ডক কল কৰিছে ফ্ৰেণ্ডৰ নাম অনিমেশ তো অনিমেশক কৈছে হেল্ল' অনিমেশ হোৱাট ষ্ট্ৰীম উইল ইউ টেক তুমি কোনটো ষ্ট্ৰীম ল'বা কোনটো সাবজেক্ট ল'বা অনিমেশ চাক আপোনালোকে অনিমেশৰ মুখটো একেবাৰে ফূৰ্তি হৈ আছে কিয়নো সি ডিসিশন লৈ লৈছে যে ফেজাল কেক তাৰ কিন্তু সি নাজানে যে ভুল কৰিছে না শুদ্ধ কৰিছে ধ্যান দি শুনিব আপোনালোকে আশা কৰিছো ধ্যান দি আছে ইয়াত অনিমেশে কৈছে yes I will take science I heard that it gives more opportunity in future অনিমেশে কৈছে যে মই বিজ্ঞান শাখা ল'ম কিয়নো মই শুনিছো বিজ্ঞান শাখা ভৱিষ্যতত বহুত সুবিধা দিয়ে বাট এই বিজ্ঞান শাখাটো কি অনিমেশৰ কাৰণে সুইটেবল উপযুক্ত নেকি অনিমেশৰ কাৰণে এটোতো দেখিব লাগিব সবৰ কাৰণে সব বস্তু হয় নেকি এটো আমাৰ দেখিব লাগিব তো এটো হ'ল কনফিউজন নাম্বাৰ 1 পেৰেন্টছ বিলাকক অভিভাৱকসকলক মই বিনম্ৰতাৰে অনুৰোধ কৰিম এই বস্তুটো অলপ বুজিবলৈ চেষ্টা কৰিব ভিতৰত থকা ফ্ৰেণ্ডছ বিলাক আৰু বাহিৰত থকা পেৰেন্টছ বিলাকক नेक्स्ट हमारा कंफ्यूजन आएगा और बेटा कंफ्यूजन 2 कंफ्यूजन ही कंफ्यूजन है सॉल्यूशन कुछ पता नहीं एतो एजनी मार्क তেওঁৰ ছোৱালীক বুজাই আছে মানে পাস কৰিছে তো বুজাই আছে যে Bhubeji's son has taken commerce so you must take it Bhubeji লৰাই কমাৰ্স লৈছে তুমিও কমাৰ্স ল'ব লাগিব এটো হল প্ৰতিবেশীৰ প্ৰভাৱ সেকেন্ড কনফিউজন অভিভাৱকসকলে ধ্যান দিব প্ৰতিবেশীৰ প্ৰভাৱ সেকেন্ড কনফিউজন এটো যে প্ৰতিবেশী এটো কৰিছে আমি এটো কৰিব লাগিব থাৰ্ড কনফিউজন এজন দেউতা তেওঁৰ ছোৱালীক বুজাই আছে तो देवता को ऐसे I wanted to be a doctor but unfortunately I could not so you need to study for it মই ডক্টৰ হ'ব খুজিছিলো মোৰ সময়ত কিন্তু মই হ'ব পৰা নাই এতিয়া তুমি হ'ব লাগিব এটো কাৰণে পঢ়িব লাগিব এক্সকিউজ মি So, it was confusion number 3. But Papa, I want to be a singer. ছোৱালীজনীয়ে গায়ক হ'ব বিচাৰে কলেজৰ সময়ত স্কুলত হি বেষ্ট সিঙ্গাৰ আছিলে এতিয়া তাৰ মন আছে গায়ক হ'ব ক্লাসিক শিকিছে ক্লাসিক্যাল মিউজিক শিকিছে হাৰমনিয়াম জানে কিন্তু হি সিঙ্গাৰ হ'ব বিচাৰে আৰু দেউতাই তেওঁৰ ওপৰত ইম্পোজ কৰি আছে ফোৰ্স কৰি আছে তুমি ডক্টৰৰ কাৰণেই পঢ়া সায়েন্স লোৱা নীট ক্ৰেক কৰা এটো হ'ল কনফিউজন নাম্বাৰ 3 এনে আৰু বহুতো কনফিউজন আছে এটো যদি মই কাউল কৰি ইয়াত দেখুৱাব যাওঁ তেনেহলে গোটেই সময়টো গুচি যাব আই হোপ আপোনালোকে এটা আভাস পাইছে যে কি ধৰণৰ কনফিউজন হ'ব পাৰে প্ৰভাৱ হ'ব পাৰে তো এটো হ'ল আমাৰ কনফিউজন বহুত কনফিউজন হয় না ষ্টুডেন্টজন ছাত্ৰ যেনে আছে পাৰ্ডন মাই এছএমএছ মই ক্ষমা চাইছো কিবা ভুল হ'ব পাৰে কনফিউজন হৈ আছে না নাই কনফিউজন আছে
নাই নাই কাৰ কাৰ আছে হাত দাঙাচোন ইমান কম সব ক্লিয়াৰ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যে আপোনালোকৰ কনফিউজন যদি ক্লিয়াৰ হৈ গৈছে ডিসিশন যেটো লৈছে হেতু যাতে সঠিক হয় আৰু ভৱিষ্যতটো সঁচাকৈ উজ্জ্বল হয় ओके सो कंफ्यूजन तो है सॉल्यूशन कुछ पता नहीं कहने से नहीं होगा ये तो मूवी में बोला था सॉल्यूशन कुछ पता नहीं किंतु आमी सॉल्यूशन उलाब লাগিব কিয়নো জীবন কি এটা সংগ্ৰাম জন্মৰ পৰা মৃত্যুলৈকে জীবন এটা সংগ্ৰাম আৰু যাৰ জীৱনত সংগ্ৰাম নাই তাৰ জীৱন একো নাই সাকসেস নাই হ্যাপিনেস নাই আনন্দ নাই সেইকাৰণে আমি সংগ্ৰাম কৰিব লাগিব Now, how to select stream or subject after HSLC? Kuntu stream law, high school Hikkanto Porikar pisot. Stream by subject by line. Ki kono kobo pare apnaloke. To kuntu lobo lage. Keneke nirdharon kori. Ene to bahut bostu ase. Moi tar pora sali dhari tinita pointer ulaisu, tinita factor ulaisu, nirnayok ulaisu je ki bhittir uporot নির্ভর করি আমি নির্ণয় লম অভিভাবক সকল আর ছাত্র সকলকে একটু ধ্যান দিব বস্তুটো তো ফার্স্ট নির্ণায়ক আইডেন্টিফাই ইয়োর ইন্টারেস্ট এন্ড স্কিল আপনার রুচি কি আর দক্ষতা কি আছে এটু বাছি উলিও সেকেন্ড কনসিডার ইয়োর অ্যাম্বিশন আপনার অ্যাম্বিশন কি অ্যাম্বিশন মিন্স এসামিছত উচ্চাকাঙ্ক্ষা বা উচ্চাভিলাষ আৰু সিম্পল কবলে গলে দীর্ঘ ইচ্ছা কি আপনার কি হব বিচাৰে আপুনি থার্ড পয়েন্টার হল ফাইনান্সিয়াল সাপোর্ট ফ্রম প্যারেন্টস আর্থিক সমর্থন পরিবাৰৰ পৰা কিমান আছে এই তিনিটা পয়েন্টাৰক এই তিনিটা নিৰ্ণায়ক মই অলপ বহলভাৱে এক্সপ্লেইন কৰিব খুজিছো আপোনাৰ সময় অলপ ল'ব বিচাৰিছো এইকাৰণে অনুৰোধ জনাইছো কৰিম নেকি অলপ হাতটো দাঙি দিয়াচোন কৰিম ওকে থ্যাংক ইউ ইন্টারেস্ট এন্ড স্কিল রুচি আৰু দক্ষতা রুচি কি চিকেন কৰি কোনে ভাল পায় मटन मोमोस माय गॉड मोमोस इमान ভাল নহয় স্বাস্থ্যৰ কাৰণে ভাল নহয় কিন্তু মোমোস কম খাবা সপ্তাহত এবাৰ সো রুচি মানে আমার কোনটো কৰি ভাল লাগে আমনি না লাগে এটো রুচি আপুনি ব্যাডমিন্টন খেলি ভাল পায় এটো রুচি আপুনি কবিতা পঢ়ি ভাল পায় এটো রুচি তো রুচিটো আমাৰ কি আমি কি অংক কৰি ভাল পাও নেকি না দেখিলে জ্বৰ আহি যায় এইভাবে কৰা আহিছে নামা বলে কোনে ভাল নেপায় হাত দাঙক আর কোনে ভাল পায় ওকে 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 শুনক ভাল নোপোৱা ভাল পোৱা সকলো গ্ৰেড গণিত জানিবই লাগিব এটো মানে ম্যান্ডেটরি নহয় ঠিক আছে ওকে সো আমাৰ রুচিটো বুজিব লাগিব নেক্সট আছে দক্ষতা এটা রুচি থাকিলে নহব মই এটা সিক্ৰেট শেয়াৰ কৰো মোৰ রুচি আছে যে মই বহুত ডান্স কৰিম বাট মই নাজানো ডান্স কৰিবলৈ হ'ব নেকি এনেকুৱা তাৰমানে স্কিল দক্ষতা থাকিব লাগিব মই ডান্স কৰিব নাজানো হ'ব নেকি এনেকুৱা মই ডান্স বহুত ভাল পাওঁ বাট উই ডোন্ট নো হাউ টু ডান্স আই ডোন্ট নো সো ইট উইল নট ওয়ার্ক ওকে সো দক্ষতা আমি বুজিব লাগিব যে আমি অংক কৰিব পাৰো নেকি বিজ্ঞানৰ কনসেপ্টবিলাক মনত ৰাখিব পাৰো নেকি কবিতা লিখিব পাৰো নেকি এটো ইন্টারেস্ট আৰু স্কিল দুটা সামঞ্জস্য মিলাই আইডেন্টিফাই কৰিবই লাগিব so first pointer it is so I would like to show you a live example from India only who have succeed from
by focusing on the skill and interest and skill Russia দক্ষতাৰ ওপৰত ফোকাস কৰি তেওঁ বহুত সাকসেসফুল হৈছে আজিৰ ডেটত চিনি পায় নেকি কোন হয় সবে জানে অলক পাণ্ডে ফিজিক্স वाला isn't it তেওঁ আচ্ছা তেওঁক তো সবে জানি পায় বায়োগ্ৰাফি জানে জীবনৰ কিবা কাহিনী জানে তেওঁ আই থিংক জানে ওকে মই কৈ দিছো তেওঁ ইঞ্জিনিয়াৰিং কমপ্লিট কৰিব পৰা নাই 12 ৰ পিছত এডমিশন হৈছিল বাট এৰি দিছে কিবা প্ৰবলেমৰ কাৰণে কিন্তু তেওঁ ৰুচি ক'ত আছে হি আইডেন্টিফাই কৰি লৈছে তেওঁ আইডেন্টিফাই কৰি লৈছে যে ৰুচি কি আছে তেওঁ ৰুচি আছিল টিচিংত আৰু দক্ষতা কি আছিল ফিজিক্সত ভৌতিক বিজ্ঞান কয় নেকি ফিজিক্সত কোনে ক'ব ভৌতিক বিজ্ঞান নেকি ফিজিক্স জেন্ডি স্যার ভৌতিক বিজ্ঞান ফিজিক্স পদার্থ বিজ্ঞান সরি পার্ডন পদার্থ বিজ্ঞান ফিজিক্সত ভাল তেওঁ ঠিক আছে তো তেওঁৰ ইন্টারেস্ট রুচি টিচিং আৰু দক্ষতা পদার্থ বিজ্ঞান এই কাৰণে তেওঁ এই দুটা কম্বাইন কৰি কাম কৰি গৈছে আৰু আজিৰ ডেটত তেওঁৰ কোম্পানী 1000 ক্ৰোৰৰ ওপৰত টাৰ্নওভাৰ ওকে সো মই এটো এক্সাম্পল তেওঁ প্ৰমোশন কৰা নাই জাস্ট এটা এক্সাম্পল দিছো যে দক্ষতা আৰু ৰুচিৰ ওপৰত যদি আমি কাম কৰো তেনেহলে জীৱনত ক'ত পৌঁছিব পাৰো নেক্সট আমাৰ নিৰ্ণায়ক এম্বিশন এছামিছত কি হ'ব কোনে ক'ব এছামিছত কি হ'ব এম্বিশন একো নাই এটো মই গুগলৰ পৰা ট্ৰান্সলেট কৰিছো উচ্চাকাংক্ষা সরি প্রনাউন্সিয়েশন ভুল হয়েছে উচ্চাকাংক্ষা বা উচ্চাভিলাষ মানে আমার ইচ্ছা অনলি ইচ্ছা হলে নহব দীর্ঘ আর জ্বলন্ত ইচ্ছা হব লাগিব মানে মই কৰিমে এতিয়া কোনোবা এজনে যদি কয় যে মই ইঞ্জিনিয়াৰ হ'ব বিচাৰো যদি এনালাইজ কৰা হয় তেওঁৰ এই ডিসিশনটো এনেকৈ হ'ব পাৰে যে তেওঁ ইঞ্জিনিয়াৰ সেইকাৰণে হ'ব বিচাৰে কিয়নো তেওঁৰ লগৰীয়াজনে বা লগৰ ঘৰৰজনে ইঞ্জিনিয়াৰ হৈছে আৰু আজি বহুত ভাল লাইফ দি আছে বা আৰু কিবা কিবি আছে ভৱিষ্যতত ভাল ভাল আৰু কিবা কিবি আছে ওকে সো ভৱিষ্যতত বহুত অপৰচুনিটি আছে কৰবাৰ পৰা শুনিছে সেইকাৰণে তেওঁ ভাবি আছে যে মই ইঞ্জিনিয়াৰটো হ'ম কিন্তু তেওঁৰ মনৰ ইচ্ছা নেকি এইটো জানিব লাগিব যে এম্বিশন উচ্চাকাংক্ষা হ'ব লাগিব উচ্চাকাংক্ষাৰ কাৰণে মই এজন পাৰ্সনালিটিক ইন্ট্ৰোডিউস কৰাম আপোনালোকক সবে চিনি পায় মহেন্দ্ৰ সিং ধোনী তেওঁ কি কৰিছিলে তার আর্লি লাইফত সংগ্রামৰ সময়ত টিসি টিকেট কালেক্টৰৰ জব কৰিছিলে বিফোর গোইং টু দা ইন্ডিয়ান ক্রিকেট টিম কিন্তু টিকেট কালেক্টৰৰ জব এৰি দিছে কিয়নো তেওঁৰ এম্বিশন উচ্চাকাংক্ষা ইমান বেছি আছিল যে তেওঁ ক্রিকেট খেলিব আৰু ইন্ডিয়া ভাৰতক ৰিপ্ৰেজেন্ট কৰিব সেইকাৰণে তেওঁ টিসিৰ জব এৰি দিছে তো এটো হল এম্বিশনৰ এক্সাম্পল আমি এই এম্বিশনটো আইডেন্টিফাই কৰিব লাগিব 2 নম্বৰ নিৰ্ণায়ক হ'ল আমাৰ 3 নম্বৰ নিৰ্ণায়ক ফিনান্সিয়াল সাপোর্ট আর্থিক সমৰ্থন এতিয়া লংকাত থকা এজনী মধ্যবিত্ত ঘৰৰ ল'ৰা বা ছোৱালী তেওঁৰ দেউতাক যদি ডিমান্ড কৰে যে মই পাপা মই লন্ডনত গৈ কলেজ কৰিম ইজ ইট পসিবল মধ্যবিত্ত বৰ্গৰ ঘৰৰ কাৰণে নো নট পসিবল সো আগৰ যি দুটা অপশন আছিল আমাৰ এটা কি ইন্টারেস্ট এন্ড স্কিল আৰু 2 নম্বৰ হ'ল এম্বিশন এই দুটা কোনে নিৰ্ণয় কৰি আছে ইন প্ৰ্যাকটিক্যাল সেন্স আৰ্থিক সমৰ্থনে সেইকাৰণে আমি এটোও চাব লাগিব আৰ্থিক সমৰ্থন আছে নে নাই সো আশা কৰিছো এই তিনিটা
এই তিনিটা নিৰ্ণায়ক দিশ অভিভাৱকসকলে আৰু ছাত্ৰ ছাত্ৰীসকলে নিৰ্ণয় লোৱাত সহায় হ'ব বুলি মই আশা কৰিছোঁ। ইয়াৰ পিছত যেহেতু মোক দায়িত্ব দিয়া হৈছে কমাৰ্চৰ পৰা কোনটো কোনটো দিশত আমি যাব পাৰিম কমাৰ্চ ষ্ট্ৰীম ল'লে সেইটোৰ বিষয়ে মই অলপ আলোচনা কৰিম। কেৰিয়াৰ অপৰচুনিটিজ ইন কমাৰ্চ, বাণিজ্য শাখা ল'লে ভৱিষ্যতত আমি কোনটো কোনটো দিশত সুবিধা বা নিযুক্তি পাম। CA, everyone knows, I think সবে জানে চার্টার্ড অ্যাকাউন্টেন্ট, জানে না না? চার্টার্ড অ্যাকাউন্টেন্ট আমি হব পারি কমার্সৰ পৰা, বাট কমার্স ললে হৈ যাব এই ভুল ভ্ৰান্তিত নাথাকিব কিন্তু কমার্স ইজ জাস্ট এ ডিগ্ৰী, আফটার দ্যাট ইউ নিড টু রাইট এক্সাম ফর ইন দি ICWA বুলি এটা হেৰি আছে অল ইণ্ডিয়া লেভেলত। এই এক্সামটো পাছ কৰিব লাগিব, মেহনত কৰিব লাগিব, নহ'লে এনে কমাৰ্চ হ'লে নহ'ব। But it gives line or opportunities. The second, BBA, MBA. BBA, MBA arts পৰা কৰা যায়, but commerce পৰা more convenient. BBA, Bachelor of Business Administration, MBA, Master of Business Administration. Banking sector job. Banking sector তো আমি job পাব পাৰি commerce পৰা। CS কোম্পানী সেক্রেটারি হ'ব পাৰি কমাৰ্চৰ পৰা গৈ। CS আকৌ বেলেগকে কোৰ্স কৰিব লাগিব, বাট কমাৰ্চে মোৰ কনভিনিয়েন্ট দিয়ে, মানে একচুয়ালি কেনো ব্ৰাঞ্চটো একেই হয়। এন্টাৰপ্ৰেনিয়ৰ বা ষ্টাৰ্টআপ খুলিব পাৰি। এন্টাৰপ্ৰেনিয়ৰ উদ্যোগপতি সকলোৱে জানে, ডাঙৰ ডাঙৰ বিজনেছমেন বা ষ্টাৰ্টআপ। এতিয়া ডাঙৰ বিজনেছমেন মানে প্ৰথমে ডাঙৰ নহয়, প্ৰথম সৰু থাকে সকলোৱে, এইটো সকলোৱে জানে। নেক্সট ইনভেষ্টমেন্ট বেংকাৰ হয়। ইনভেষ্টমেন্ট বেংকাৰটো অলপ কৈ দিওঁ মই। এইটো এটা প্ৰফেশ্যন বা প্ৰফেশ্যনেল থাকে, তেওঁলোক ডাঙৰ ডাঙৰ মাল্টি নেশ্যনেল কোম্পানীবিলাকক কোনফালে ইনভেষ্ট কৰিলে বেছি প্ৰফিটেবল হ'ব, কেপিটেল কেনেকৈ ৰেইজ কৰিব, সেইবিলাকে এডভাইচ দিয়ে। ফিনান্সিয়েল এনালিষ্ট, তেওঁৰো কাম ডাঙৰ ডাঙৰ কোম্পানীবিলাকৰ আৰ্থিক দিশটো মেনেজ কৰে, কি কৰিলে বেছি প্ৰফিট হ'ব, কোনটো সাপোজ শেয়ার কিনিলে বা কোনটো প্রোডাক্ট লঞ্চ কৰিলে কি ধৰণৰ আৰ্থিক লাভটো হ'ব, সেইটো দিশ চাই ফিনান্সিয়েল এনালিষ্ট। HRM, হিউম্যান ৰিসোৰ্স মেনেজমেন্ট বা হিউম্যান ৰিসোৰ্স ম্যানেজাৰ, তেওঁ কি কৰে গোটেই কোম্পানীৰ যিমান কেইটা ডিপাৰ্টমেণ্ট আছে সবক এমপ্লয়ি লাগে, right from the manager up to executive সবক এমপ্লয়ি লাগে সব ডিপাৰ্টমেণ্টত। তেওঁ এমপ্লয়ি এপইণ্টমেণ্টৰ পৰা স্টাৰ্ট কৰি স্যালারি আৰু যিমান পাৰ্টস বা সুবিধা আছে বা সুবিধা আছে সব ম্যানেজ কৰে কোনে HR ম্যানেজাৰ। ইট ইজ এ ম্যানেজারিয়াল পোস্ট, ওকে। দেন লয়ার, লয়ার আমি আর্টস সায়েন্স তারপর আমি কৰিব পাৰি, কিন্তু কমাৰ্চৰ পৰা কৰিব পাৰি। কমাৰ্চৰ পৰা স্পেশাল আমি কৰ্পোৰেট লয়াৰ কৰিব পাৰি। কোম্পানীৰ এজন এজন পাৰ্সোনাল লয়াৰো থাকে, তো এইটো কৰিব পাৰি। আমি হোটেল ম্যানেজমেন্ট কৰিব পাৰি। হোটেল ম্যানেজমেন্ট আই থিংক সকলোৱে জানে, এইটো এটা পপুলাৰ কোৰ্স। ইন্স্যুৰেন্সো যাব পাৰি। ট্ৰেভেল এণ্ড টুৰিজম কৰিব পাৰি আমি। ট্ৰেভেল এণ্ড টুৰিজম কোৰ্সটো মানে জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন, এইটো আকৌ আমি আৰ্টছৰ পৰাও কৰিব পাৰি, বাট কমাৰ্চৰ পৰাও কৰিব পাৰি। চাৰ্টিফাইড পাব্লিক একাউণ্টেণ্ট হ'ব পাৰে। পার্সোনাল ফিনান্সিয়াল এডভাইজার, কোম্পানির ফিনান্সিয়াল এডভাইজার থাকে যে টকাবিলাক কোনফালে ঘটালে কেনেকৈ কৰিলে বেছি প্ৰফিটেবল হ'ব, এইটো কাৰণে পার্সোনাল ফিনান্সিয়াল এডভাইজার থাকে। ইয়াৰ উপৰি আৰু বহুত কিবা কিবি থাকে, কিয়নো আজিকালি লাইন ওলাই আছে প্ৰতিটো ষ্ট্ৰীমত। আৰু apart from the above, you can also go for civil service or any state and central competitive examination. কিয়নো civil service UPSC or APSC হোক বা state government কিবা exam বা central government কিবা exam হলে তাত আমাৰ স্ট্ৰীমটো কেইবাটা পোষ্টৰ কাৰণে সিলেক্টেড হয়, আৰু বাকি
যিকোনো ষ্ট্ৰীমৰ পৰা আমি ল'ব পাৰি, তো কমাৰ্চৰ পৰা আমি কৰিব পাৰি। তো এয়া আছিল আমাৰ আজিৰ আফটাৰ HSLC হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত কেনেকৈ নিৰ্ণয়টো ল'ব লাগে সেইটোৰ বিষয়ে এটা থুলমূল আইডিয়া মই আশা কৰিছোঁ সকলোৱে বুজি পাইছে। এতিয়া মই 5 মিনিট বা 3 মিনিট ল'ম ষ্টুডেণ্টৰ ফালৰ পৰা বা অভিভাৱকৰ ফালৰ পৰা, যদি কিবা সুধিব লগা আছে আপোনালোকে সুধিব পাৰে। যদি কিবা সুধিব লগা আছে ইয়াত মই যি কৈছোঁ আছে নেকি ছাত্ৰবিলাকৰ? আপোনালোকৰ আছে নেকি পিছফালে? আই থিংক নাই। অ'কে, ধন্যবাদ। তো এয়াই আছিল আজি মোৰ প্ৰগ্ৰাম।